নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম পুলিচৰ ক'ত কি নীতি নিয়ম সালসলনি হৈছে যেহেতু আপোনালোকে গম পাইছে ৩ অক্টোবৰৰ পৰা অসম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব পিইটি আৰু পিএছটি আৰু আজি হ'ল 21 তাৰিখ 23 ছেপ্টেম্বৰৰ পৰা অসম পুলিচৰ যি এডমিট কাৰ্ড পিইটি আৰু পিএছটি টেষ্টৰ এই এডমিট কাৰ্ড ডাউনলোড হ'ব গতিকে কিমানখিনি নীতি নিয়ম চেঞ্জ হৈছে বা কেনেধৰণে ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব এটাইখিনি কথা এই ভিডিঅ'টোত আমি আপোনালোকক ক্লিয়াৰ কৰি দিম গতিকে মই গম পাওঁ বহুখিনি কেণ্ডিডেটে বা আমাৰ বহুখিনি ষ্টুডেণ্টে বাট চাই আছে অসম পুলিচৰ পিইটি আৰু পিএছটি টেষ্টৰ বাবে গতিকে সেই কেণ্ডিডেটখিনিৰ বাবে এই ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ চাই যাব প্ৰথমতে মই কৈ দিছোঁ কোনখন ডিষ্ট্ৰিক্টত কিমান ট্ৰেক বনাইছে অৰ্থাৎ ফিল্ডত কোনখন ফিল্ড কিমান মিটাৰৰ সেই বস্তুখিনি আগতে আপোনালোকক কৈ দিম এটলিষ্ট আপোনালোকৰ এটা আইডিয়া হ'ব আপোনালোকে কিমান কষ্ট কৰিব লাগিব কাৰণ কোনোবাখন ফিল্ড 200 মিটাৰৰ ফিল্ড বনাইছে কোনোবাখন ডিষ্ট্ৰিক্টত সেই 200 মিটাৰৰ ফিল্ডখনত আপুনি যেতিয়া ৰানিং কৰিব আপুনি যেতিয়া ফিজিকেল টেষ্টৰ বাবে যাব 200 মিটাৰ ফিল্ডত যদি আপুনি ৰানিং কৰিব লাগে যদি আপুনি মেল কেণ্ডিডেট তেনেহ'লে আপুনি 16 পাক দৌৰিব লাগিব 200 মিটাৰ ফিল্ডখনত আৰু যদি আপুনি ছোৱালী তেনেহ'লে 8 পাক দৌৰিব লাগিব গতিকে 200 মিটাৰ ফিল্ডত দৌৰা আৰু 400 মিটাৰ ফিল্ডত দৌৰাৰ মাজত বহুত পাৰ্থক্য আছে এজন ল'ৰাই যেতিয়া 16 পাক দৌৰিব লাগিব তেওঁ একেলগে প্ৰথম কথা তেওঁ নিজৰ পাকটো হিচাপ কৰি যাব লাগিব কিমান পাক তেওঁ দৌৰিলে দ্বিতীয় কথা তেওঁৰ দেহৰ ষ্টেমিনা নিজৰ দেহৰ শক্তি গতিকে দুটা বস্তু একেলগে প্ৰয়োগ কৰি যাব লাগিব ফিজিকেলি আৰু মেণ্টেলি মোৰ কিন্তু হয়তো সিমানখিনি জোচ নাই শৰীৰৰ মই একেলগে ফিজিকেলি আৰু মেণ্টেলি মই একেলগে কষ্ট কৰিব নোৱাৰোঁ হয়তো মই পাহৰি যাব পাৰোঁ কিমান পাক হৈছিল গতিকে 200 মিটাৰ যিকেইখন ডিষ্ট্ৰিক্টত 200 মিটাৰৰ ফিল্ড বনাইছে তেওঁলোক অকণমান সাৱধান গতিকে কৈ দিছোঁ মই প্ৰথমতে কোনকেইখন ডিষ্ট্ৰিক্টত কেনেধৰণে ফিল্ড বনাইছে বাক্সা ডিষ্ট্ৰিক্টত বনাইছে 400 মিটাৰৰ ফিল্ড বৰপেটাত বনাইছে 320 মিটাৰ ফিল্ড 320 মিটাৰ ফিল্ডত ল'ৰাসকলে কিন্তু 10 পাক দৌৰিব লাগিব আৰু ছোৱালীসকলে 5 পাক দৌৰিব লাগিব 320 মিটাৰ ফিল্ডত মনত ৰাখিব আৰু 200 মিটাৰ ফিল্ডত ল'ৰাসকলে দৌৰিব লাগিব 16 পাক আৰু ছোৱালীসকলে দৌৰিব লাগিব 8 পাক তো আকৌ এবাৰ কৈ দিছোঁ বাক্সাত 400 মিটাৰ বৰপেটা ডিষ্ট্ৰিক্টত 320 মিটাৰ বঙাইগাঁৱত 200 মিটাৰ কাছাৰত 400 মিটাৰ ধুবুৰীত 400 মিটাৰ মই লিষ্টখন লিখি লৈ দিছোঁ কাৰণ মই গৈ তাত কোনো ধৰণৰ জোখপাক অনা নাই মোৰ ইমান মনত থাকিবলৈ মোক মোৰ ফ্ৰেণ্ডে এইখিনি পঠাই দিছে ডাটাখিনি সেইবাবে মই লিখি লৈছোঁ কৈছিলোঁ কি ধুবুৰী 400 মিটাৰ ডিব্ৰুগড় 400 মিটাৰ গোৱালপাৰা 320 মিটাৰ গোলাঘাটত 200 মিটাৰ মাণ্ডাকাটাত 200 মিটাৰ কাহিলীপাৰা গুৱাহাটীত 200 মিটাৰ কাৰ্বি আংলং চিলনীত ইণ্টাৰভিউ হ'ব কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ তাতে 200 মিটাৰ কৰিমগঞ্জত 320 মিটাৰ কোকৰাঝাৰত 400 মিটাৰ ফিল্ড বনাইছে লখিমপুৰত 320 মিটাৰৰ ফিল্ড বনাইছে যোৰহাটত 200 মিটাৰৰ নলবাৰীত 400 মিটাৰ নলবাৰীৰ যিখন ফিল্ড আছে সেই ফিল্ডখন মই চিয়ৰ নহয় যে 400 মিটাৰ বুলি মই ফিল্ডখন অকণমান সৰু যেন পাইছোঁ কাৰণ নলবাৰীৰ ফিল্ডখনত মই গৈ পাইছোঁ গতিকে যদি আপোনালোকে নলবাৰীৰ পৰা কেণ্ডিডেট হয় তেতিয়াহ'লে নলবাৰীৰ পৰা যদি ভিডিঅ'টো চাই আছে এটা তলত কমেণ্ট কৰিব নলবাৰীৰ ফিল্ডখন কিমান বনাইছে কিমান মিটাৰৰ বনাইছে হ'লেও মই কৈ দিছোঁ নলবাৰীৰ যিখন ফিল্ড আছে সেইখন হয়তো 400 মিটাৰৰ ফিল্ড হ'ব তাৰ নেক্সট নগাঁৱৰ 320 মিটাৰ নাজিৰাৰ 320 মিটাৰ নাজিৰা হ'ল শিৱসাগৰৰ ভিতৰত পৰে নাজিৰা গতিকে শিৱসাগৰৰ নাজিৰাৰ 320 মিটাৰ শোণিতপুৰৰ 200 মিটাৰ আৰু ওদালগুৰিত 400 মিটাৰ ওদালগুৰিৰ 400 মিটাৰ ওদালগুৰি আৰু আমাৰ দৰঙৰ ইণ্টাৰভিউ একেলগে হ'ব গতিকে ওদালগুৰিৰ যিখিনি কেণ্ডিডেট আছে বা দৰঙৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এই খবৰ দি ওদালগুৰিৰ যিখন ফিল্ড আছে সেয়া ফিল্ড হৈছে 400 মিটাৰৰ ফিল্ড বনাইছে এতিয়া কথাটো হ'ল কি 400 মিটাৰ যিখন ফিল্ড সেই ফিল্ডখনত আপোনালোকে ল'ৰাখিনিয়ে দৌৰিব লাগিব 8 পাক আৰু ছোৱালীখিনিয়ে দৌৰিব লাগিব 4 পাক সেইবোৰ অকণমান গুৰুত্ব দিব আৰু 320 মিটাৰৰ যিখন ফিল্ড হয় তাত ল'ৰাখিনিয়ে দৌৰিব লাগিব 10 পাক আৰু ছোৱালীখিনিয়ে দৌৰিব লাগিব 8 পাক আৰু 200 মিটাৰৰ ফিল্ড আটাইতকৈ কষ্ট বুলিয়েই মই ভাবোঁ কঠিন কাম বুলিয়েই ভাবোঁ কাৰণ 16 পাক আপুনি 100 মিটাৰো যদি দৌৰিব দিয়ে আপোনাক 16 পাক যদি দৌৰিব লাগে অকণমান 16 পাক কেতিয়া হয় বা কেতিয়া নহয় সেইটো অকণমান নিজৰ ব্ৰেইনত দৌৰি থাকোঁতে অকণমান ব্ৰেইনটোৰ কষ্ট হয় গতিকে সেইটো মনত ৰখাটো অকণমান জটিল গতিকে 200 মিটাৰ যিখিনি ফিল্ডত দৌৰে যিখিনি কেণ্ডিডেট দৌৰে তেওঁলোকে অকণমান সাৱধান হ'ব এটলিষ্ট পাকটো হিচাপ কৰোঁতে আৰু আপুনি যেতিয়া ইণ্টাৰভিউ মাৰিবলৈ লাইনত থিয় হ'বগৈ দৌৰিব আৰু দৌৰাৰ 5 মিনিটমান আগত আপোনালোকক তাৰ পৰা পুলিচ অফিচাৰে মাইকত এলাউন্স কৰি দিয়ে যদি আপোনাৰ
দৌৰি থাকোঁতে যদি পাক ভুল হয়, যদি আপুনি 8 পাকৰ ঠাইত যদি 7 পাকত যদি আপুনি ফিল্ডৰ ভিতৰত সোমাইছে, তেতিয়াহ'লে সেই ভুলটো কিন্তু তেওঁলোকে নলয়। সেই ভুলটো আপোনাক বা তোমাক ইণ্টাৰভিউৰ পৰা ৰিজেক্ট কৰি দিয়া হ'ব আপুনি 7 পাকত সোমোৱাৰ বাবে। গতিকে সেই ৰিস্কটো যদি আপুনি 16 পাক দৌৰিব লগা ঠাইত যদি 15 পাক দৌৰে আৰু যদি 17 পাক দৌৰিব লগা থাকেতো যদি আপুনি বেছিকৈ কিবা কিবি মুঠতে কৰে, মুঠতে পাক ভুল কৰে, তেতিয়াহ'লে কিন্তু সেই দায়টো পুলিচখিনি নহয়, সেই দায়টো ইণ্টাৰভিউ পতা মানুহখিনি নহয়, সেই দুখটো হ'ব আপোনাৰ। গতিকে 200 মিটাৰত মই বাৰে বাৰে কৈ আছোঁ, 200 মিটাৰ যিখিনি কেণ্ডিডেট আছে 200 মিটাৰ ট্ৰেকত দৌৰিব লাগিব, তেওঁলোকে অকণমান গুৰুত্ব দিব পাকটো এটলিষ্ট হিচাপ কৰোঁতে। এইখিনি আছিল এইখন ডিষ্ট্ৰিক্টত কিমান মিটাৰৰ ফিল্ড বনাইছে। তাৰ নেক্সটত মই কৈ দিছোঁ কোনখিনি যিখিনি সাল সলনি কৰা বুলি কোনখন ডিষ্ট্ৰিক্টৰ লগত একেলগে ইণ্টাৰভিউ পাতিব বা একেলগে আমাৰ গোটেইকেইখন ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ নহয়, 20খন ডিষ্ট্ৰিক্টত কেৱল ইণ্টাৰভিউ হ'ব। সেই 20খন ডিষ্ট্ৰিক্টৰ কথা কৈ দিছোঁ মই। প্ৰথমতে বাক্সা ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হ'ব। প্ৰথমতে ইণ্টাৰভিউ হয়তো নহয়, কেতিয়া হয় সেইটো নাজানো, কিন্তু বাক্সা ডিষ্ট্ৰিক্টত বাক্সা আৰু তামোলপুৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হ'ব। বৰপেটাত হ'ব বৰপেটা আৰু বজালিৰ। বঙাইগাঁৱত হ'ব বঙাইগাঁও আৰু চিৰাং জিলাৰ। কাছাৰত হ'ব অনলি কাছাৰৰ। ধুবুৰীত হ'ব ধুবুৰী আৰু চাউথ চলমাৰাৰ। ডিব্ৰুগড়ত হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ। গোৱালপাৰাত হ'ব অনলি গোৱালপাৰাৰ। গোলাঘাটত হ'ব কেৱল গোলাঘাটৰ কেণ্ডিডেটৰ। কামৰূপ মেট্ৰত হ'ব কেৱল কামৰূপ মেট্ৰৰ কেণ্ডিডেটখিনিৰ। কাৰ্বি আংলঙত হ'ব কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং, লগতে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত একেলগে হ'ব। মনত ৰাখিব, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ একেলগে ইণ্টাৰভিউ হ'ব। তাৰ নেক্সট কৰিমগঞ্জত কেৱল কৰিমগঞ্জৰ কেণ্ডিডেটখিনিৰ ইণ্টাৰভিউ হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কেৱল কোকৰাঝাৰৰ কেণ্ডিডেটখিনিৰে ইণ্টাৰভিউ হ'ব। লখিমপুৰৰ যিখন ডিষ্ট্ৰিক্ট আছে সেই লখিমপুৰত লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ ফিজিকেল টেষ্ট হ'ব। নলবাৰী ডিষ্ট্ৰিক্টত কেৱল নলবাৰীখিনিৰে হ'ব। যোৰহাট ডিষ্ট্ৰিক্টত যোৰহাট আৰু মাজুলী একেলগে ইণ্টাৰভিউ হ'ব। নগাঁও, মৰিগাঁও আৰু হোজাই ডিষ্ট্ৰিক্টৰ একেলগে ইণ্টাৰভিউ হ'ব নগাঁৱত। শিৱসাগৰত হ'ব শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ। শোণিতপুৰত হ'ব শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত হ'ব ওদালগুৰি আৰু দৰঙৰ। গতিকে এইখিনি আছিল সাল সলনি কৰা বুলি যে আপোনালোকক কৈছিলোঁ। গতিকে ওদালগুৰি যিখিনি এতিয়া কেণ্ডিডেট আছে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে দিব পাৰিব, কিন্তু দৰং ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে সেই কেণ্ডিডেটখিনিয়ে ওদালগুৰিত গৈ ইণ্টাৰভিউ দিব লাগিব। এতিয়া এইটো গম পাইছে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টে ক'ত গৈ ইণ্টাৰভিউ দিব লাগিব আৰু কোনখন ফিল্ডত কিমান মিটাৰ বনাইছে, কিমান মিটাৰ ট্ৰেক বনাইছে, আপুনি কিমান দৌৰিব লাগিব, কিমান কি কৰিব লাগিব। তো ভিডিঅ'টো ইমানেই আছিল। আৰু যদি নেক্সটত কিবা এনেকুৱা আপডেট আহে ADR পৰীক্ষাৰে হওক বা অসম পুলিচৰ হওক, আমি আপোনাক নিশ্চয় জনাম। আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।